দেউতা দেউতা এজন কোন ভগৱান নেকি? হয়, সেইজন ভগৱান, যিজন ভগৱানে প্ৰতিজন অসমীয়াক একগোট কৰিছিল। অসমীয়াৰ বলিষ্ঠ কণ্ঠ হৈছিল তেওঁ। আজি সেই প্ৰতিজন অসমীয়াৰ বুকুৰ কুটুম আপোন ককাইদেউজনৰ কথা কম তোমাক। তুমি আহিব নাহি মনে মনে কথাটি তুমি আহিব নাহি হিয়া কিয় তোমাৰ তোমাৰ লগত কেইটামান কথা আছে। কি কথা কোৱাচোন? মোৰ ট্ৰেন্সফাৰ অৰ্ডাৰ হৈছে পুৰাণত। এইকেইদিনতে আমি যাব লাগিব। যাব পাৰিবানে তুমি এই অৱস্থাত মোৰ লগত? পাৰিম, কিয় নোৱাৰিম? অগ্নি সাক্ষী কৰি আমি দুয়ো দুয়োৰে লগৰে হৈছোঁ। সেইকাৰণেতো তোমাক আকৌ লগৰ ভাল লাগে। 1972 চনৰ 18 নৱেম্বৰত প্ৰকৃতিৰ মায়াময় পৰিৱেশৰ মাজত অৱস্থিত মেঘালয়ৰ টুডাত আমাৰ এই ভূমিকম্পৰ নামটো কি ৰাখিলা? খুন্তি মানে বন্দী। বৰ ভাল। জগত পোহৰ কৰি আহিব প্লাৱন অমানিশা বুজিব জগত পোহৰ কৰি আহিব প্লাৱন অমানিশা বুজিব নিকা হব সমাজ শেষ নিকা হব সমাজ শেষ ফুৰিব জগত পোহৰ কৰি আহিব প্লাৱন আঁতৰাব অমানিশা বুজিব আঁতৰাব অমানিশা বুজিব Holy
মা ও মা মোৰো কাৰণে কি বনাব আছে তোমাৰ মা দেখা বহাচোন জুবিন গাৰ্গ অৰ্থাৎ জুবিন বৰঠাকুৰৰ দেউতাকৰ চাকৰিৰ সূত্ৰে তেওঁ অসমৰ বিভিন্ন ঠাইত থাকিব লগা হৈছিল। ঘৰখনত সংগীতৰ পৰিৱেশ থকা জুবিন গাৰ্গে প্ৰথম অৱস্থাত তেওঁৰ ভগ্নী জংকী বৰঠাকুৰৰ সৈতে তবলা বজাইছিল আৰু পৰিচিত হৈ পৰিছিল অসমৰ এগৰাকী জনপ্ৰিয় তবলাবাদক হিচাপে। তেওঁ খুব কম বয়সতে সংগীতৰ সুৰ কৰিব পাৰিছিল। মেধাৱী ছাত্ৰজনৰ পঢ়াৰ প্ৰতি একেবাৰে ইচ্ছা আছিল। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে তেওঁ বিজ্ঞান শাখাত বি বৰুৱা মহাবিদ্যালয়ত নাম লগালে। এইবাৰতো যুৱ মহোৎসৱত গান গাবই লাগিব বুজিছ চাওঁ নহয় তুমি গাবই লাগিব এতিয়ালৈকে বি বৰুৱা কলেজৰ পৰা বহুত বেষ্ট ছিংগাৰ হৈছে এইবাৰ কিন্তু বেষ্ট ছিংগাৰটো আমাৰ থাকিব লাগিব বাৰু হ'ব এইবাৰ প্ৰতিযোগী জুবিন গাৰ্গ তাত হৈ থাকিব দৰং কলেজৰ সুনীত মঞ্জুল হাজৰিকা আজি অনুষ্ঠানৰ শ্ৰেষ্ঠ গায়ক জুবিন গাৰ্গ
সংগীতৰ সুৱাৰী যাত্ৰা সংগীতৰ নিজকে বিচাৰিব জুবিন গাৰ্গে 1992 চনত তেওঁৰ প্ৰথমটো এলবাম অনামিকা মুক্তি দিয়াৰ পাছতে জনপ্ৰিয় হৈ পৰিছে অসমৰ সংগীত জগতত। বহু অভিৰ তেওঁ সংগীত পৰিচালনা কৰিছিল। লগতে হাজাৰৰো অধিক গীতত তেওঁ কণ্ঠদান কৰি বিশ্ব দৰবাৰত নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। কিন্তু সেই সময়ছোৱাতে তেওঁ বিচাৰি পাইছিল তেওঁৰ জীৱন বাটৰ জীৱন সংগীতক। রকিবুলের সময় নেন পাশে ধনী জঙ্কিৰ সৈতে জুবিন গাৰ্গে
তেওঁ সৃষ্টিৰ পথাৰত বীজ সিঁচি গৈ থাকিল। তেওঁ হৈ পৰিল অসমৰ জনতাৰ এগৰাকী বলিষ্ঠ কণ্ঠ, হৈ পৰিল অসমৰ আগশাৰীৰ এগৰাকী প্ৰতিবাদী সত্তা। এয়া আমাৰ মঞ্চত জুবলি আৰু জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান। জুবলিয়া, জুবলি সহস্ৰ প্ৰণাম দিছো এবাৰ। চুলিখিনি ফুৰা তাৰ মানুহজনী ফুলিছে, চুলিখিনি ফুলিছে, কি খাইছে ভগৱান জানে। বহুত দিন পিছত গাব মোৰ লগত, তাৰ 12 বছৰ গালে মোৰ লগত। নমস্কাৰ। সঁচাকৈ আমি দুজনে মঞ্চত এনেকৈ 8 বছৰৰ পিছত একেলগে পাৰফৰ্ম কৰিবলৈ লৈছোঁ। খুব বেছি ভাল লাগিছে, কিন্তু কিমান ভাল লাগিছে মই আচলতে ভাষাৰে বুজাব পৰা নাই। গোটেই মিউজিচিয়ানসকলৰ লগত আমি বহু দিনৰ মূৰত একেলগে এইখন মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিম, একেলগে গাবলৈ লৈছোঁ। কিন্তু কি গাম আমি এতিয়াও নাজানো, কাৰণ একো আলোচনাহে কৰা নাই। মই যেতিয়া সুধিছিলোঁ কি গাম, গলিলে কৈছে গাম আৰু সুধিব লাগে নেকি? মই কি গাম জুবলি গীতৰ নাজানো। এতিয়া সেইকাৰণে সুধিছোঁ আমি কি গাম। মোক এতিয়া কোনটো গীত গাবলৈ মাতিছে মই এতিয়াও ভালকৈ নাজানো। জুবিন গাৰ্গ প্ৰতিজন অসমীয়াৰ বুকুৰ কুটুম হৈ পৰিছিল, কিন্তু তেওঁৰ এই সৰলতাৰে সুযোগ ধৰে কিছুমান দুষ্কৃত মনৰ লোকে জুবিন গাৰ্গক শেষ কৰি পেলালে। কিছুমান আসৰিক মনৰ পশুৱে মানুহক ভাল পোৱা সেই শিল্পীজনক সিহঁতে শেষ কৰি পেলালে।
বতা দস্তৰাতিৰ স্বপ্নজোৰা অন্ধৱনৰ বন্ধ কোঠা হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখো দিশহাৰা হৈ ৰয় দিশে দিশে চাই মাথবি প্ৰতিদিন মোৰ ৰঙা খেলি প্ৰতিদিন অসমীয়া তুমি কোনেও পাহৰি যাব নোৱাৰে দেউতা দেউতা তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব তেওঁক আমি সদায় জীয়াই ৰাখিব লাগিব তেওঁৰ কথা আজি জানি বহুত ভাল লাগিলে তেওঁ সঁচাকৈ ভগৱান বাবা তুমি ঠিকেই কৈছে তেওঁ ভগৱান তেওঁ জীয়াই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে তেওঁৰ সৃষ্টিৰাজি আৰু তেওঁৰ সত্তাক জীয়াই ৰখাৰ দায়িত্ব প্ৰতিজন অসমীয়া
তুমি যেমন শুকান মনৰ নিয়ৰৰে চেষ্টাটো মনে আহি सबसे पहले मदर ने सिखाया था, माँ ने सिखाई। I owe everything to my mother. My real backbone is my mother. माँ ने सब किया है। मुझे नाम ठीक है आपका तो भाई मुझे आपका नाम है और काफी सारे काम है